চৌদিশে এতিয়া পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মাজগাঁৱত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ তুংগত হৈ উঠিছে। ৩০ নং মাজগাঁও পঞ্চায়তৰ অন্তৰ্গত ঢোলাৰপাৰ ৩ নং খণ্ডৰ ৰাইজৰ সদস্য পদৰ প্ৰাৰ্থী নুৰনেহাৰ বেগম। বিহুৰ সমান্তৰালকৈ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ। এইবাৰ ব্যতিক্ৰমী ৰূপত নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী নুৰনেহাৰ বেগম। ৰাইজৰ স্বাৰ্থত কাম কৰাৰ লক্ষ্যৰে ওলাই আহিছে সদস্য পদৰ প্ৰাৰ্থীগৰাকী। দুৰ্নীতিমুক্ত সমাজ গঢ়ি তোলাৰ প্ৰধান লক্ষ্য প্ৰাৰ্থীগৰাকীৰ। হয়, নমস্কাৰ। মোৰ নাম নুৰনেহাৰ বেগম। মই ৩০ নং মাজগাঁও গাঁও পঞ্চায়তৰ আপোনাৰ ৯ নং খণ্ডৰ পৰা মই প্ৰতিদ্বন্দ্বিতা কৰিছোঁ সদস্য পদত। মই আশা কৰিছোঁ যে যদি মোক ৰাইজে চিলেকশ্যন কৰি দিছে যে যদি মই জিকোঁ তেনেহ'লে আপোনাৰ ৰাইজৰ যিবিলাক সমস্যা আছে, দুৰ্নীতি হৈ আছে ঘৰৰ নামত, আপোনাৰ ৰাস্তা ঘাটৰ নামত, সেইবিলাক যাতে মই কৰিব পাৰোঁ। মোক যদি ৰাইজে জিতাই মই পিছত এইবিলাক দুৰ্নীতিমুক্ত কৰি কাম কাজ চলাই যোৱাৰ চেষ্টা কৰিম। আমাৰ গাঁৱৰ দুখীয়া ৰাইজে মোক যিহেতু সহায় সহযোগিতা আগবঢ়াই আছে, মই সিহঁতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সিহঁতৰ কাৰণে মই যিখিনি কৰিবলগীয়া আছে কাম কাজ, ৰাস্তা ঘাট, ঘৰ, যিসকলে ঘৰ পোৱা নাই, আপোনাৰ বিধৱা পেঞ্চন পোৱা নাই, বুঢ়া পেঞ্চন পোৱা নাই, সেইবিলাকক যিমানখিনি কৰিব লাগে মই চেষ্টা কৰি সিহঁতক কৰি দিয়াৰ বাবে মই আপ্ৰাণ চেষ্টা কৰিম।